তেওঁ কৈছে যে মুছলমান ল'ৰাবিলাকৰ বোলে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। এই কথা ক'ব লাগে নেকি? তেওঁ কয় চুৰি ডকাইত যিমান আছে চব বোলে মুছলমান। চুৰি ডকাইত Rukibul Hussain Zindabad, Zindabad. Rukibul Hussain long live, long live. Amar Neta Rukibul Hussain long live, long live. Amar Neta Rukibul Hussain long live, long live. 2 নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গৌতিপাৰা হাইস্কুল খেলপথাৰত নায়েৰ আলকা আৰু মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত আয়োজিত কৰ্মী সভাত উপস্থিত ধুবুৰী লোকসভাৰ প্ৰাৰ্থী ৰকিবুল হুছেইন। মই কোৱা কথা নহয়, মই শুনাই দিম এতিয়া আপোনালোকক। তেওঁ কৈছে যে মুছলমান ল'ৰাবিলাকৰ বোলে ছোৱালী দেখিলে গাটো গৰম হৈ যায়। এই কথা ক'ব লাগে নেকি? তেওঁ কয় চুৰি ডকাইত যিমান আছে চব বোলে মুছলমান। চুৰি ডকাইত। আগন্তুক লোকসভা নিৰ্বাচনৰ দিনবাৰ ঘোষণা হোৱাৰ বিভিন্ন ৰাজনৈতিক দলে ৰণক্ষেত্ৰত নমাৰ সমান্তৰালকৈ আজি দিনৰ 1 বজাত ধুবুৰীৰ গুটিপাৰা হাইস্কুল খেলপথাৰত নায়েৰ আলকা আৰু মহামায়া ব্লক কংগ্ৰেছ কমিটিৰ উদ্যোগত এখন কৰ্মী সভাৰ আয়োজন কৰে। এই ৰকিবুল হুছেইনে সুপ্ৰিম কোৰ্টৰ সকলোৰে আমচু আৰু সকলোৰে লগত গৈ নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল। কাকপদৰ ৰাজবল সাহেব আপুনি কি কৰিছিল? উক্ত কৰ্মী সভাত 2 নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ৰকিবুল হুছেইন, দক্ষিণ হালমাৰা সমষ্টিৰ বিধায়ক প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰী, আব্দুল সুবাহান চৰকাৰ, AK ৰছিদ আলম, প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াকে আদি কৰি ভালেসংখ্যক মহামায়া আৰু নায়েৰ আলকা ব্লক কংগ্ৰেছ কমিটিৰ নেতৃবৃন্দ উপস্থিত থাকে। উক্ত কৰ্মী সভাত উপস্থিত হৈ প্ৰাক্তন বিধায়ক আলী আকবৰ মিয়াৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰাৰ লগতে বিজেপি আৰু AYTF দলক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। কথাবিলাক খোলাকে পতা ভাল, মইতো খোলাকে কথা পাতো। এই কাৰণে ইয়ালৈ আহিছে আপোনালোকে যে আমাৰ সকলোৰে মনটো ভয় লাগি থাকে। বাহিৰে ওলাই গ'লেও আমি ভয় কৰি থাকো। কাৰণ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনদিনা আমাক কি বিপদত পেলাই ঠিক নাই, হয়নে নহয় কওক ৰাইজ? সেইকাৰণে মই কৈছো যে জীৱনত আপোনালোকে বহুত ভোট দিছে, বহুত বিধায়ক বনাইছে, বহুত চৰকাৰ কৰিছে, কিন্তু এই জীৱনৰ এই যিটো ভোট দিব, জীৱনৰ এই ভোটটো আপোনালোকৰ জীৱনৰ সকলোতকৈ গুৰুত্বপূৰ্ণ ভোট। এই ভোটৰ লগত আপোনালোকৰ জীৱন জড়িত হৈ আছে। আজিৰ কৰ্মী সভাত কংগ্ৰেছ প্ৰেমী ৰাইজৰ উপস্থিতি লেখত ল'বলগীয়া। সেইকাৰণে মই ৰাইজ এই ৰোজা ৰমজান মাহত আপোনালোকক অসুবিধা দিবৰ কাৰণে আহিলো। বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনালোকৰ সংসদ, মই কোনো বেয়া কথা নকওঁ। আপোনালোকে কওকচোন আজি যে বদৰুদ্দিন আজমল ডাঙৰীয়া ইয়াৰ পৰা ভোট লৈ গৈ এই অত্যাচাৰী হিমন্ত বিশ্ব শৰ্মাক তাক সমৰ্থন কৰিব লাগে নেকি কওকচোন? সেইকাৰণে মই দীঘলীয়া নকৰি আপোনালোকক কৈছো, ধুবুৰীবাসী ৰাইজ, এই বিলাসীপাৰা পশ্চিমৰ এই চৰাঞ্চলবাসী ৰাইজ, আপোনালোকে বদৰুদ্দিন আজমল ডাঙৰীয়াক ইয়াৰ পৰা MP আঁতৰাই দিয়ক। দিছপুৰৰ পৰা হিমন্ত বিশ্ব ডাঙৰীয়াক আঁতৰাৰ দায়িত্ব ৰকিবুল হুছেইনে লৈছে, আমি লৈছো। ইতিমধ্যে উজনিৰ মানুহে হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাখ্যান কৰিছে। গৌৰৱ গগৈ তাত জিকিব বহুভূতত, নগাঁৱত প্ৰদ্যুৎ বৰদলৈ জিকিব, ডিব্ৰুগড়ত মৰিণজ্যোতি গগৈ জিকিব। বহুত ইলেকশ্যন দেখিছোঁ, বহুত এনেধৰণে অহা দেখিছোঁ। ৰমজান মাহ শেষত 10,000 পাছত সদায় মানুহে আজি নিৰ্বাচনৰ নমিনেশ্যন নিদিয়াৰ আগতে ফিল্ডৰ ভাঙি মহিলা বয়সস্থ লোকসকল এই ভিতৰুৱা চহৰ অঞ্চলত যেনেদৰে আহিছে, যাৰ দ্বাৰা আমাক ইমান সমৰ্থন দিছে,
মই জীৱনত এনেকুৱা দেখা নাই। যি লোকসকলে অজস্ৰ লোক ইয়ালৈ আহিছে সেই লোকসকলক মই ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ। ৰমজান মাহত ইফতাৰৰ ভাগত এনেদৰে আহি আমাক সমৰ্থন কৰে আৰু এই সমৰ্থনে প্ৰমাণ কৰিছে যে ধুবুৰীত এইবাৰ বহুত ভোটত আত্মহত্যা কৰি হাৰিব সেই কথাটো দিনৰ পোহৰৰ দৰে অকল সেইটো মানুহৰ জীৱন লৈ টানাটানি গৈছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘৈণীয়েকৰ বুকুৰ পৰা গিৰিয়েকক উঠাই লৈ জেলত দিছে। হিমন্ত বিশ্ব শৰ্মাই ল'ৰাবিলাকক উঠাই লৈ গৈ এনকাউণ্টাৰ কৰিছে, হাইকোৰ্টে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ মেট্ৰিক পৰীক্ষা ইয়াতে নহয় গুৱাহাটীৰে আৰু গুণ্ডেজেৰে ঘৰবিলাক আহিছে। নিৰ্দয় এই লোকজনক যিমান সোনকালে মুখ্যমন্ত্ৰীৰ পৰা আঁতৰোৱা যায় মানুহৰ কাৰণে কিমান শ্ৰেয় বুলি মানুহে ভাবিছে। সেইকাৰণেই আজি ধুবুৰীবাসী ৰাইজে কৈছে আমিতো হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন নিদিওঁ, তাৰপিছতো মুখ্যমন্ত্ৰী হৈ থাকে কেনেকৈ। ৰাইজৰ চকুত ধৰা পৰিছে যে বদৰুদ্দিন আজমল ডাঙৰীয়াক তেওঁলোকে ইয়াৰ পৰা ভোট দিয়াৰ কাৰণেই হিমন্ত বিশ্ব শৰ্মা নিষ্পন্ন কৰিছে। তেওঁলোকে গম পাইছে যে UDF নাইকিয়া হ'ব, হিমন্ত বিশ্ব শৰ্মা আপুনি নাইকিয়া হ'ব। সেইকাৰণেই UDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক পৰাস্ত কৰাৰ কাৰণে এই লোকসকল আজি হিমন্ত বিশ্ব শৰ্মা আপোনাক ছাপোৰ্ট কৰিছে। হিমন্ত বিশ্ব শৰ্মাই আপুনি ক'লেই মই তেওঁৰ জালত তেওঁ ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ চাই আছে। থাৰ্ড ফেজত আহি বদৰুদ্দিন আজমলক জিকাবৰ কাৰণে যিমান তেওঁ পৰিকল্পনা কৰিব, কিন্তু এইবাৰ ধুবুৰীবাসীৰ ৰাইজে ঠিক কৰিছে যে এইবাৰ আৰু যিমান পৰিকল্পনা নকৰক কিয় বধু ভাই আৰু হিমন্ত বিশ্ব শৰ্মা এইবাৰ নিষ্ঠাৰ নাই। এইবাৰ বধু ভাইক যে ঘূৰুৱাব, ৰাইজে শান্তিৰে থাকিব বিচাৰিছে। এই লোকসকলে কৰ্ম কৰি খোৱালো, চৰকাৰৰ পৰা কিবা পালে কিবা নাপালে এই কথা ইমান বিক্ষেপ নাই, কিন্তু তেওঁলোকে ৰাতি শুওঁতে ভালকৈ শুব পাব লাগে। শুওঁতে যিটো ভয় ভয় কৰি শুব লাগে, সদায় সদায় ভয় ভয় কৰি থকা এই অৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়াক ঘূৰাব বিচাৰিছে। আৰু সেইকাৰণে আজি অজস্ৰ লোক এই ৰমজান মাহত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো যেতিয়া বিয়াহে কংগ্ৰেছৰ আজি সভাত বিয়াহে যিটো আপোনাৰ নিৰ্বাচনত ছেকেণ্ড প্ৰাইজ নাই, ছেকেণ্ড প্ৰাইজ আছে, ছেকেণ্ড প্ৰাইজ বস্তু অমুক কয় যায়, কিন্তু ছেকেণ্ড প্ৰাইজ যাৰ নাই তাৰ কি হয় আপোনাৰ ছেকেণ্ড থাৰ্ড যি হয় তেওঁলোকে উলিয়াই দিব। ফাৰ্ষ্ট আমি বদৰুদ্দিন আজমল কৈছে যে আপোনালোকৰ যিখিনি কংগ্ৰেছৰ ৰিজাল্ট সেইখিনি ভোটেই আপুনি পাব বুলি নহ'লে তেওঁ কিয় কয় মোৰ নামটো প্ৰথমে যেতিয়া ওলাইছিল তেতিয়া তেওঁ ক'লে যে মোৰ ভাই ককাই তাৰপিছত ক'লে যে তেওঁ বোলে বুঢ়া বাঘ, মই বোলো ছাগলী। তেওঁ চুবাই চুবাই খাব আৰু এই দাঁতেৰে নহ'ব, লণ্ডনৰ পৰা দাঁত লগাই তেওঁ স্বীকাৰে কৰিলে যে এই দাঁতেৰে নহ'ব। কেতিয়া লণ্ডন যাব, কেতিয়া আপোনাৰ দাঁত লগাব, কেতিয়া মোক খাব, এই কথাবিলাক যেতিয়া কেতিয়া কৰে, যেতিয়া মূৰটো গৰম হয়, কেতিয়া মূৰটো গৰম হয়, যেতিয়া সাৰু হতাশাত ভুগিছে বদৰুদ্দিন আজমল ডাঙৰীয়া আপোনাৰ হাৰাটো ঘটা ৰাইজৰ চকুত ধৰা পৰিছে যে তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে। তেওঁহে কৈছে, মই কৈছোঁ নেকি, হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰ মতে চলে, আপোনাৰ হেৰিহে কৈছে এই আপোনাৰ আমাৰ আজি আৰু এটা ফটো এইবিলাক দেখুওৱা নাই। এইবিলাক ৰাইজে ডিচিশ্যন লৈছে কাৰণে কিছুমান কাম কৰিব মন যোৱা নাই। দিল্লীত বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ আছে যে আমি অসমত আপোনাক ছাপোৰ্ট কৰিম নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আপুনি প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত দেখিছে আমাৰ মানুহে দিল্লীত মিত্ৰতা আৰু অসমত ৰাইজক দেখুৱাই আপোনালোকে চাব দিয়ক কাৰ ফটো আছে। মই ক'লে কাৰ ফটো কাৰ কাৰ আছে আপুনি কওকচোন। আৰু মাজত কোন চাওক, ইমান ভয় ভয়কে থাকে চবেই, নামটো ক'বলৈ ভয় লাগিছে। এই জীৱনৰে
এইটো জীৱনৰে ফটো মাজত আৰু চাব নেকি ছাৰ ইফালে অলপ দেখাব আৰু চাব এই যে তেওঁ যে কিবা বিপদত পৰিছিল তেওঁ যে কেছ মামলা লগাইছিল তেতিয়া এইজন বদৰুদ্দিন আজমল ডাঙৰীয়াই অষ্টংগ প্ৰণাম কৰি কৈছে যে আমি আপোনাক সহায় কৰিম এইজন হ'ল অমিত শ্বাহ ডাঙৰীয়া ঝলক আৰম্ভই হৈছে আৰু বহুত চাব পাৰিব গৃহমন্ত্ৰী তাত যাব পাৰে অসুবিধা থাকিলে সেইটোৱে কৈ দিলে হ'ল আপোনালোকে অসুবিধা আছিল মই গৈ পেলাই গৈছোঁ সেইটো নাই কৈ নহয় অসুবিধা থাকোঁতে তেওঁ যে গৈছিল সেই কথাটো আপোনালোকে ক'লে বিলাসীপাৰাৰ পৰা হাছান আলী ৰিপৰ্ট বেকি এক্সপ্ৰেছ